আৰু বলক আজি ব্লগটোৰ মাজলৈ যাওঁ। এয়া আকৌ যোৱাকালিহে দেই, সন্ধিয়া সময়ত ওলাইছোঁ ঘৰলৈ যাবলৈ। দুদিনমান আগত বৌয়ে ফোন কৰি কৈছিল আহিবা বুলি, আৰু ভাবিলোঁ সপ্তমীতে যদি গৈ নাহোঁ নহ'লে দিগদাৰ হ'ব, নহ'লে পূজাৰ মাজত আকৌ মিলাবলৈ অসুবিধা হৈ যায়। তাৰপিছত এয়া ওলাইছোঁ। পিছে এয়া দেখিছেনে ৰাস্তাত কিমান ভিৰ, কিবা এটা নাই, কিন্তু তাৰ মাজতে আকৌ মানুহ কিন্তু বহুত ওলাইছে। তাৰ মাজতো কিবা উকা উকা লাগি আছে। আৰু এয়া গীতা মন্দিৰৰ পূজাখন খুব ধুনীয়া আছিলে। ইমান বেছি ভিৰ নোহোৱা হ'লে অকণমান চাগে নামিলোঁ হয়। অৱশ্যে এই পূজাখনত সদায়ে ভিৰ। মণ্ডপটো বৰ ধুনীয়াকৈ বনায়। এইবাৰো বোলে কিবা এটা বাহিৰৰ মন্দিৰৰ আৰ্হিত বনাইছে। মই পিছে ইমান এটা এইকেইদিন অকণমান বেলেগ বেলেগ ধৰণৰ হেৰিবিলাক হোৱাৰ কাৰণে পূজা মণ্ডপৰ কথা বিশেষ একো মনলৈ অহাই নাছিলে। ক'ত কি ভাল হৈছে কি হৈছে এনেই পেপাৰত দিয়াই থাকে। এইকেইদিন অৱশ্যে এইটো চোৱাই নহ'লে। এইটো ইয়াত অকণমান পাৰ হৈ আহোঁতেই দেখালোঁ। আৰু এইয়া দেখিছেনে ঘৰ আহি পোৱাৰ আগে আগে এটা ৰে'ল গেট আছে। ক'ৰবালৈ অহাৰ পাছত এই বস্তুটো কিমান অসহ্যদায়ক। এই যে ঘৰৰ মুখত আহি এনেকৈ আকৌ ৰৈ থকাটো, আৰু এই মালগাড়ীখনৰ গুডছ ট্ৰেইনখনৰ ইমানেই বেছি দীঘলীয়া, শেষ নহয়হে নহয়। অৱশেষত যেনিবা সেয়া গেটটো খুলিলে। আহি পালোঁ ঘৰৰ মুখতে আকৌ এখন পূজা। ভিডিঅ' অৱশ্যে কৰা নাছিলোঁ, আৰু এনেকৈ ব্লগ দিম বুলি ভবাও নাছিলোঁ। পিছে কি হয় জানে, ব্লগটো নিদিলে ইমান বেছি তললৈ গুচি যায় যে আকৌ তাক গ্ৰ' কৰোঁতে বৰ দিগদাৰ হয়। এইফালে মই লুচি বেলি দিছিলোঁ, ৰুলা মোৰ জায়ে ভাজিলে, বৌয়েও কিবা কিবি কৰি আছিলে, খোৱাৰ যা যোগাৰ বৌয়ে টেবুল ৰেডি কৰিয়ে থৈছিলে। আৰু এয়া এওঁ ইফালে বহি আছে। ৰিক আৰু ভতিজাজনীয়ে কিবা কথা পাতি আছে ভিতৰত। তাৰপাছত বোলো খাই মেলি লৈ আকৌ যাওঁ। যোৱাৰ বাটতে ননদৰ ঘৰ সোমালোহি, তাইৰ ঘৰত। আৰু মাও গৈছিলে, মাক ইয়াতে নমাই থৈ গৈছিলোঁ। মায়ে বোলে ৰাতি মই বৰ বেছি দূৰ ঘূৰি নাথাকোঁ, মোক তাই তাতে নমাই থৈ যা। তাই তাতে নমাই থৈ গৈছিলোঁ। আৰু এয়া উঠাই লৈ আহিছোঁ ঘৰলৈ বুলি। ঘৰলৈ তাই তাত বহিলোঁ বহুত দেৰি বাৰু, ননদৰ তাত। আৰু অহাৰ বাটত বিৰাট ভিৰ আছিলে। 20 মিনিটৰ ৰাস্তাটোত লাগিছিল 1.5 ঘণ্টা। আৰু এয়া আজি সন্ধি পূজাৰ চাকিখিনি জ্বলাবলৈ লৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এডিটিঙৰ টাইমটো কৈছোঁ, এয়া আকৌ দুপৰীয়া 1টা বজাতে দেই। আজি সন্ধি পূজা যিহেতু 1:20তেই লাগিছিল, গতিকে এয়া চাকি তাকি ৰেডি কৰি বহি আছোঁ। জ্বলাবলৈ অনুমতি দিলেই জ্বলাম। আৰু পিছত সেয়া ননদ আৰু জোঁৱাই অকণমান ভিডিঅ' কৰি থৈছিলোঁ এনেকৈ উলটি পালটি। আৰু তাৰপাছতে আৰু চাকি জ্বলোৱাৰ সময়ত ভিডিঅ' কৰাৰ হেৰিটো নাথাকেই, কাৰণ সময়ত চাকিখিনি কেনেকৈ জ্বলাই আজৰি হওঁ সেইটোহে মনত ধান্দাটো থাকে। ৰিকে অলপ ভিডিঅ' কৰিছিল, কিন্তু মোক দিয়া বুলি ক'বলৈ মই পাহৰিয়ে থাকিলোঁ। তাৰ মোবাইলতে আছে, পিছত যেতিয়া সি মোক দিয়ে মই বাৰু আপলোড কৰিম। এয়া ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ, খুবেই ভাল লাগে। এওঁ সদায় কয় নালাগে আৰু এতিয়া নোৱাৰা হৈছা আৰু তুমি, কিন্তু মোৰ ভাল লাগে জ্বলাই পেলাই। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, ভাবিছোঁ মৰম